নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই মই আজি আকৌ এটা আপোনালোকৰ আগলৈ বৰ সুন্দৰ এটা ভিডিঅ' আনিছোঁ। এইটো হৈছে ফিটকিৰিত ইমানেই সুন্দৰ গুণ আছে, সকলোখিনি স্কিনৰ সকলোখিনি সমস্যা নোহোৱা কৰিব পৰা শক্তি আছে, ক্ষমতা আছে। আগৰ দিনত আমাৰ যিসকল খুৰা আছিলে, দেউতাহঁতে দাড়ি কাটিলে যি ব্যৱহাৰ কৰিছিলে এণ্টিছেপ্টিক হয়, আজি মই তাকে ব্যৱহাৰ কৰি দেখুৱাবলৈ ওলাইছোঁ। মই ৰ'জ ৱাটাৰ গোলাপ জলৰ লগত ব্যৱহাৰ কৰিম। একেদিনাই ছানবাৰ্ণ হ'লে একেদিনাই ছানবাৰ্ণৰ সমস্যা নোহোৱা কৰিব পাৰে। পিম্পলছ, একনি, হোৱাইট হেডছ, ব্লেক হেডছ সকলোখিনি সমস্যা নোহোৱা কৰে। অইল ওলাই থাকিলে এক্সট্ৰা অইলখিনি নোহোৱা কৰি স্কিনখন ধুনীয়া কৰে, দেখনীয়া কৰে, মিহি কৰে, অ'পেন প'ৰ্ছৰ সমস্যা নোহোৱা কৰে, বগা কৰে স্কিনখন। মই দেখুৱাব ওলাইছোঁ অকণমান। ইয়াতে মই ৰ'জ ৱাটাৰ মিক্স কৰি কেনেকৈ লগাম, আৰু যদি ইচ্ছা কৰে ইয়াৰে অকণমান টুকুৰা এটা লৈ মিহিকৈ খুন্দনাত খুন্দি পাউডাৰ বনাই তেনেকৈও মিক্স কৰিব পাৰে মুখত। তেনেকৈ ৰ'জ ৱাটাৰৰ লগত মিক্স কৰি মুখত লগাব পাৰে। আৰু এনেকৈ মই ৰ'জ ৱাটাৰ অকণমান দি লৈ মুখত তেনেকৈ ব্যৱহাৰ কৰিম। আৰু কিন্তু এটা বস্তু চাই ল'ব, বস্তুটো খুব একদম জোৰত ঘঁহি নিদিব, একদম লাহে লাহে ঘঁহি দিব। জোৰত ঘঁহি দিলে স্কিনখনৰ আকৌ মই ইয়াতে অলপমান দি দিলোঁ গোলাপ জল। একদম লাহে লাহে ঘূৰাই ঘূৰাই এনেকৈ গোটেই মুখখনত লগাই দিব। একদম লাহে লাহে দিব, মই লগোৱাৰ দৰে। বস্তুটো একদম গ্লাছৰ টুকুৰাৰ দৰে হয়, সেইবাবে স্কিনখনত কিবা প্ৰেছাৰ পৰে বুলি মই একদম লাহে লাহে লগাবলৈ দিছোঁ, ব্যৱহাৰ কৰিবলৈ দিছোঁ। আকৌ এই টুকুৰাটো সুন্দৰকৈ ধুনীয়াকৈ টাইট এটা ঢাকনি থকা কণ্টেইনাৰত ভৰাই ৰাখি ধুনীয়াকৈ থৈ দিব। বেছি বাহিৰত থ'লে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে, সেইবাবে ধুনীয়াকৈ থৈ দিব ব্যৱহাৰ কৰি। এতিয়া মই 10 মিনিট সময় থাকি মুখখন ধুই দিম। আপোনালোকেও এইদৰে ব্যৱহাৰ কৰি চাবচোন বাৰু। নাৰিকল তেলৰ লগতো ব্যৱহাৰ কৰিব পাৰিব। আৰু অকণমান যদি গুড়ি পাউডাৰ কৰি লয়, একদম অকণমান এক চুটকি ল'ব, তাত গোলাপ জল মিক্স কৰিব আৰু এল'ভেৰা জেল মিক্স কৰি, তিনিটা বস্তু মিক্স কৰি মুখত লগাই 10 মিনিট সময় থাকি মুখখন ধুই দিব। একেদিনাই ৰ'দে পুৰা ছাল বগা কৰি সুন্দৰ কৰি তুলিব। কটা চিঙা হ'লে, তেজ ওলালে ইয়াৰ টুকুৰা পানীত ডুবাই পানীখিনি তেজৰ ওপৰত ঢালি দিব, তেজ ৰৈ যাব আৰু এণ্টিছেপ্টিকৰ কাম কৰে। সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিব পাৰে। তেনেকৈ বহুত ধুনীয়া ৰিজাল্ট এটা পাব। স্কিনখন মিহি কৰে, একদম সমান কৰে, স্কিনৰ ৰং সমান কৰে, স্কিনৰ অ'পেন প'ৰ্ছৰ সমস্যাবোৰ নোহোৱা কৰি দেখনীয়া কৰি পেলাই